সৌজনী বা দেখোন দৌৰি দৌৰি আহি আছে আৰু হাতত সেইটো কি বা তই এনেকৈ দৌৰি দৌৰি কিয় আহিছ আৰু ইমান দিনে তই ক'ত আছিলি বা তই জাননে তোক আমি কিমান বিচাৰি ফুৰিছিলোঁ কিমান যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু সকলো ফালৰ পৰাই আমি বিফল হৈছিলোঁ আৰু এইটো কেঁচুৱা বা তোৰ গলাত এইটো কেঁচুৱা কেনেকৈ সকলো কৈ আছো মই এই কেঁচুৱাটো মোৰ কি এই কেঁচুৱাটো তোৰ মোৰ তোৰ দেখোন বিয়াই হোৱা নাই বা তোৰ কেনেকৈ কেঁচুৱা হ'ল আছে ইয়াৰো বহুত কাহিনী সেইবিলাক পিছত কম মই বহুত বিপদত পৰিছোঁ আগতে মোক ঘৰত লৈ যোৱাৰ চিন্তা কৰচোন ঘৰত বল বা তই এনেকৈ কিয় কথা কৈছ কি হৈছে তোৰ মই একোৱে বুজিব পৰা নাই একো ধৰিবও পৰা নাই বা তোৰ কি বিপদ হৈছে কি বিপদত পৰিছ তই তই নুবুজিবি ভণ্টি বহুত বিপদত পৰিছোঁ বহুত ডাঙৰ বিপদ তই অতি সোনকালে মোক আৰু এই বাচ্চাটোৰ জীৱন ৰক্ষা কৰিব লাগিব মই মানে একো ধৰিবই পৰা নাই বা ঠিক আছে বল বল সোনকালে ঘৰলৈ বল এইফালে আহ দেউতা দেউতা ক'ত গ'লা তুমি এইফালে আহাচোন কোন আহিছে চোৱাহিচোন দেউতা দেউতা মাজনী তই ইমান দিনে ক'ত আছিলি মাজনী আমি তোক বিচাৰি ফুৰিছিলোঁ কিমান বিচাৰি ফুৰিলোঁ ক'তো বিচাৰি নাপালোঁ তোক ক'ত গৈছিলি তই শান্ত হৈ আছ যে এনেকে ইমান হাঁহি মাতি থকা ছোৱালীজনী কি হ'ল মাজনী তোৰ কোলাত যে এইটো কেঁচুৱা কাৰ কেঁচুৱা মাজনী ময়ো তাকে বাক সুধিছিলোঁ দেউতা এই কেঁচুৱাটো কাৰ বাটো বিয়াই হোৱা নাই দেউতা বিয়া নোহোৱাকৈ জানো কেঁচুৱা হ'ব পাৰে মা এই বাচ্চাটো কাৰ দেউতা এই বাচ্চাটো মোৰ হে হৰি হে ৰাম তই মানে মোক নোকোৱাকে বিয়া পাতিলি মানে ক'ৰবালৈ পলাই গ'লি নেকি এই কেঁচুৱাটো কাৰ তই দেখোন বৰুৱানী বাইদেউহঁতৰ ঘৰত চাকৰণিৰ কাম কৰিবলৈহে গৈছিলি ভনীয়েৰক পঢ়াবৰ কাৰণে তাৰপাছত মই তোক বহুত বিচাৰিলোঁ সিহঁতেও ক'লে নাই বুলি তই হঠাতে ক'ত নাইকিয়া হলি দেউতা মই জমিদাৰ চাহাবহঁতৰ ঘৰত কাম কৰা চাকৰণি ৰূপতে গৈছিলোঁ কিন্তু সিহঁতে মোক কাম কৰা চাকৰণি হিচাপত লৈ যোৱা নাছিলে দেউতা সিহঁতে লৈ গৈছিলে মোক মানুহ তৈয়াৰ কৰাৰ মেচিন হিচাপে মানুহ তৈয়াৰ কৰাৰ মেচিন মাজনী মই একো ধৰিব পৰা নাই তোৰ কথাবিলাক তই ভালদৰে কচোন কৈছে দেউতা সিহঁতে মোক সিদিনাখন সিহঁতৰ ঘৰলৈ লৈ গৈছিলে এইটোৱে তোমাৰ ৰুম আজিৰ পৰা তুমি ইয়াতে থাকিবা হ'ব বাইদেউ কিন্তু মোৰ কামটো কি মানে মই কি কৰিব লাগিবনো যদি কামখিনিৰ কথাও এটা এটাকৈ বুজাই দিলে হয় মোৰ মানে সুবিধা হ'ল হয় সেইকাৰণে কৈছোঁ হ'ব দিয়া আহি পাইছাহে আহি একেবাৰে কি কাম কৰা সেইটোৱে সুধিব লগা হ'ল হ'ব দিয়া কালিলৈ আমি বাৰু সকলোবিলাক কাম বুজাই দিম তোমাক ৰাতিপুৱাই হ'বনে তুমি আজি ৰেষ্ট লোৱা অ'কে ঠিক আছে বাইদেউ নাই ইম্পচিবল কোনো কাৰণতে এইটো সম্ভৱ নহয় কি কথা কৈছা তুমি এবাৰ নিজে ভাবি চাইছানে তুমি পাগল হৈছা নেকি মই মোৰ নিজৰ সুখৰ কাৰণে ইমান জঘন্য এটা কাম কৰিম ইমান ডাঙৰ পাপ কৰিম মই এইটো কেতিয়াও সম্ভৱ নহয় কিয় সম্ভৱ নহয় আমাৰ বিয়াৰ 5 বছৰ পাৰ হৈ গ'ল এতিয়ালৈ আমি এটা সন্তানৰ মুখো দেখা নাই এইটো কিমান ডাঙৰ কথা এবাৰ তুমি ভাবি চাইছানে সেইটো তুমি নুবুজিবা কাৰণ মই ওলাই গ'লে মানুহে মোক কিমান কথা কয় বা কিমান ঠাট্টা কৰে সেইটো মইহে জানো মই আজি কৰিছোঁ এটা সন্তানৰ কাৰণেহে কৰিছোঁ এইটো কি আকৌ পাপৰ কথা ইয়াত পাপ পুণ্যৰ কথা কি আছে কি কৈছা তুমি পাপ পুণ্য কি তুমি সেইটো বুজি পোৱা নাই কি কৰিলে ভাল হয় কি কৰিলে বেয়া হয় তুমি সেইটো বুজি নোপোৱা নেকি তুমি কাক লুকুৱাবা ওপৰত এজন বহি আছে নহয় তেওঁক জানো লুকুৱাব পাৰিবা মই যিটো কৈছোঁ সেইটোকে শুনা তুমি 5টা বছৰ আমাৰ সন্তান নহ'ল কি হ'ল দৰকাৰ হ'লে আৰু 5টা বছৰ অপেক্ষা কৰিম নিজৰ সুখৰ বাবে নিজৰ সন্তানৰ বাবে মই এনেকৈ ইমান ডাঙৰ এটা পাপ কৰিব নোৱাৰোঁ
আৰু ইমান ডাঙৰ এটা অপৰাধ কৰিবলৈ মোক প্লিজ তুমি ৰিকুৱেষ্ট নকৰিবা। মই আৰু অপেক্ষা কৰিব নোৱাৰো। মোক এটা সন্তানৰ দৰকাৰ। তুমি যি কৰিবলগীয়া আছে কৰা। এইটো কি ডাঙৰ কথানো হা? ইমান এটা সামান্য কথাৰ লগত তুমি ইমান ডাঙৰ ৰামায়ণ সৃষ্টি কৰিছা যে? কি সমস্যা আছে মানে? সমস্যা আছে, এই কথাটো তোমাক মই বুজাই ক'ব নোৱাৰো। তুমি নিজৰ সুবিধাৰ বাবে, নিজৰ স্বাৰ্থৰ বাবে যিকোনো কামেই কৰিব পাৰা। প্লিজ তুমি যি কৰা কৰি থাকা, কিন্তু মোক এইবিলাক কৰিবলৈ তুমি ৰিকুৱেষ্ট নকৰিবা। মই তোমাক বাৰে বাৰে কৈ আছো। হে ভগৱান, এইটো এটা মানুহেই মানুহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। নিজৰ ঘৈণীয়েকৰ কাৰণে একো এটা কৰিব নোৱাৰে। আৰু মই যি কৈছো, মই যেন কিবা বেয়া ভাৱে কৰিছো, কিবা বেয়া কাম কৰিছো। এটা সন্তানৰ কাৰণেহে কৰিছো। সেই বুলি মই কি এটা সন্তানৰ বাবে ইমান ডাঙৰ পাপ কৰিম নেকি? এইটো মোৰ কাৰণে সম্ভৱ নহয়, মুঠতে নহয়। আকাশ, আকাশ, মায়ে মাতিছে, ব'লা। মই আহিলো দে। বোৱাৰী, আকাশক যে কথাটো ক'বলৈ কৈছিলো, ক'লিনে নাই? কৈছিলো, কিন্তু আপোনাৰ ল'ৰাই এইটো কথা কোনো পধ্যেই মানিবলৈ চেষ্টা নকৰে। কিয় বুজিবলৈ চেষ্টা নকৰে? কি বুজিবলৈ চেষ্টা কৰিব লাগে হা? কি বুজাবলৈ চেষ্টা কৰিব দিছা মোক? তোমালোক সকলোৱে মিলি কিবা প্লেন কৰিছা মই পাপ কাম কৰিবলৈ, আৰু তোমালোকৰ এই প্লেনটোক মই কি সমৰ্থন কৰিব লাগে? ইম্পচিবল, দিছ ইজ ইম্পচিবল। কোনো পধ্যেই হ'ব নোৱাৰে, নামানো। মই নিজৰ সুখৰ বাবে কাৰোবাৰ জীৱনৰ লগত খেলিব নোৱাৰো। ইমান পাপ কাম কৰিব নোৱাৰো মই। আই কেন নট ডু ছাচ এ চিনফুল থিং। নোৱাৰো মই পাপ কাম কৰিব। কোনো প্ৰকাৰে মই এইটো কথা নামানো। আৰু তাতকৈ ডাঙৰ কথাটো, মই বাপেক হ'বৰ বাবে ইমান ডাঙৰ অপৰাধ কৰিম? তোমালোকৰ কাণ্ডজ্ঞান বোলা বস্তু এটা আছেনে নাই? ৰাধা এজনী কাম কৰা ছোৱালী, তাই আমাৰ ঘৰলৈ কিমান বিশ্বাসত কাম কৰিবলৈ আহিছে, আৰু তাই দুখীয়া ঘৰৰ ছোৱালী, আশ্ৰয় বিচাৰিহে ইয়ালৈ আহিছে। চি তোমালোকে এইবিলাক কি কথা পাতিছা? কি প্লেন কৰিছা? মোৰ মনে ভাবিয়ে কিবা অবাক লাগিছে। তোমালোকে ইমান তললৈ নামিব পাৰিলা নিজৰ স্বাৰ্থৰ বাবে? নাই, এইবিলাক মোৰ দ্বাৰা সম্ভৱ নহয়। পাপ পুণ্যৰ কথা অলপমান ভাবা তোমালোকে। পাপ পুণ্যৰ কথা আমি একো জানিব নিবিচাৰো। মই নিজেই বিচাৰো এই বংশৰ এটা দ্বীপ হোৱাটো, এই ঘৰখনত এটা সন্তান অহাটো ময়ো বিচাৰো। এই ঘৰখনলৈ সন্তান এটা আহিলে ঘৰখনৰ কেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব তই বুজিব পাৰিছনে? নুবুজ, কাৰণ যে তই এটা ল'ৰা। আমাৰ নিচিনা নাৰী হোৱা হয় বুজিব পাৰিলি হয় কিমান দুখ লৈ আছো। আৰে মোৰ কি মন নাযায় আইতাক হ'বলৈ? মোৰ কি মন নাযায় নাতি নাতিনীৰ লগত খেলিবলৈ? এইটো কি মোৰ অপৰাধ? মই কি অন্যায় কৰিছো? কিয় বাবা, মই কি তোক লৈ এইটো আশা কৰিব নোৱাৰো নেকি? তুমি ভুল ভাবিছা মা। মই এইটো ভাবি কোৱা নাই নহয়। তুমি কিবা এটা আশা কৰিলে মই জানো বেয়া পাওঁ, আৰু তুমি কিবা অন্যায় কৰা বুলিও কোৱা নাই মা। কিন্তু যিটো কাম কৰিবলৈ তোমালোকে মোক কৈছা সেইটো অন্যায় মা। মই বেলেগ কথা ক'বলৈ যোৱা নাই তোমালোকক। যিজনী ছোৱালীয়ে আমাৰ ঘৰলৈ নিজৰ আশ্ৰয়ৰ বাবে, নিজৰ পেট পুহিবৰ বাবে আমাৰ ঘৰখনলৈ এটা কাম বিচাৰি আহিছে, সেই ছোৱালীজনীৰ লগত মা, তাইৰোতো এটা ভৱিষ্যত আছে। তাই যদি মাক বাপেকে এইবিলাক কথা গম পায়, কি পৰিৱেশৰ সৃষ্টি হ'ব এবাৰ নিজে ভাবি চোৱা। চবতকৈ ডাঙৰ কথাটো হ'ল, নিজৰ বাপেকে নিজৰ ছোৱালীক বেছিকৈ মৰম কৰে, বেছিকৈ ভাল পায়। জীয়েকৰ লগত এনেকুৱা অপকৰ্ম হোৱা দেখিলে কোনো বাপেকে সহ্য কৰিব নোৱাৰে মা। মই যদি তাইৰ লগত কিবা জোৰ জবৰদস্তি কৰিবলৈ যাওঁ, তাইৰ যদি কিবা অঘটন হয়, যদি তাই মৰি থাকে, তেতিয়া আমাৰ মান সন্মান ক'ত ৰখিব মা? এইবিলাক অন্যায়, মই এইবিলাক কৰিব নোৱাৰোঁ মা। আৰু যদি কেনেবাকৈ থানাত কেছ চেছ দিয়ে, মই ওলাবই নোৱাৰিম। মোৰ কাৰণে সন্মানটো বহুত ডাঙৰ মা। কি কৈছা তুমি এইবিলাক হা? তাই এজনী সামান্য কাম কৰা ছোৱালী। তাই ইমানো সাহস নহয় যে তাই থানালৈ গৈ কেছ দিব। গম পাইছা নহয়? তাইক যি লাগে আমি সকলোবিলাক দিবলৈ ৰাজি আছো। তথাপি মোক এটা তাই সন্তান দিয়ক, মই সেইটোৱে বিচাৰো। বোৱাৰীয়ে ঠিকেই কৈছে। তই মানে কিয় বাৰে বাৰে না কৈ আছ হা? যদি অন্যায় কৰা কথাটো তোমালোকে অন্যায় বুলি নাভাবা, তেতিয়াহ'লে তোমালোকে কোৱা বেলেগ অন্যায় কৰিবলৈ, বেলেগ অপৰাধ কৰিবলৈ মই সাজু আছোঁ। কিন্তু সেই ছোৱালীজনীৰ লগত অন্যায় কৰিবলৈ মোক নক'বা। ওপৰত এজন আছে নহয় বহি, তেখেতে সকলোবিলাক দেখি আছে মা। এইবিলাক তেখেতে কেতিয়াও সহ্য নকৰে। মই সকলো সময়তে অন্যায়ৰ বিৰুদ্ধে আছোঁ। মই এইখন ঘৰত অন্যায়ক কেতিয়াও সমৰ্থন নকৰোঁ। এইটোৱে হ'ল মোৰ ফাইনেল ডিচিশ্যন।
তাৰ মানে তই মোৰ কথা নামান নহয় জানো? নামানো। ঠিক আছে, তই মোক শপত দে, নহ'লে মই তোৰ শপত খাই কৈছোঁ, মোৰ কথা যদি নুশুন তেতিয়াহ'লে কাইলৈ ৰাতিপুৱাই তই মোৰ মৰা মুখ দেখা পাবি। মা 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 তোমাক যি কোৱা হৈছে সকলোবিলাক যাতে তোমাৰ মনত থাকে। এতিয়া যোৱা, যোৱা তাইৰ ৰুমলৈ, যোৱা যোৱা। তুমি অলপ বুজিবা আকাশ, মোক সন্তান এটাৰ বৰ দৰকাৰ হৈছে। ৰাস্তালৈ ওলাব নোৱাৰো, সকলোৱে মোক হাঁহি বাজি বুলি। চৰি আকাশ, তোমাক মই জোৰ কৰিব লগা হৈছে, কিন্তু তুমি মোক এটা সন্তান দিয়া, মোক আৰু একো নালাগে। আপুনি কিবা কাম আছিলে? মানে আছিলে এটা কাম। কি কাম কওক? মইতো ইয়ালৈ কাম কৰিবলৈ আহিছোঁ। মানে কথাটো মানে এনেকুৱা, বহুত গুৰুত্বপূৰ্ণ কথা, তুমি বুজিব লাগিব। আপোনালোকক সেৱা শুশ্ৰূষা কৰাই মোৰ দায়িত্ব, গতিকে কওক কি কাম? মই তোমাক কেনেকৈ কওঁ তাকেই ভাবি আছোঁ। কি কথা কৈছে আপুনি? এবাৰ কওকচোন খালি, মই কৰিম নহয়। যিহেতু মই ইয়াত নতুন আৰু নতুনকৈ আপুনি কিবা এটা কাম দিছে মোক, মইতো কৰিবই লাগিব, গতিকে কওকচোন। মানে কথাটো হ'ল, তুমিতো জানাই ন, মোৰ পত্নীৰ আজি 5 বছৰেই হ'ল, কোনো সন্তানেই নাই। শুনিছিলোঁ, দেউতাই মোক কৈছিলে। সেইটো বিষয়ক লৈ মানে কিবা এটা কথা আছিলে। কি কথা কওক আকৌ? এইটো জানো কিবা কাম? কিবা এটা কথা ক'বলৈ আহিছে, তাকো কাম বুলি কৈছে। মই জানো এই কথাটো তোমাৰ কামত নপৰে, কিন্তু মইতো মানে মই তোমাক কেনেকৈ কওঁ? আপুনি কি ক'বলৈ বিচাৰিছে মই একোৱেই বুজি পোৱা নাই। আপুনি যি কয় মোক চিধা চিধি কওকচোন, খোলা খুলিকৈ কওক কিবা যদি কথা আছে। মই তোমাক বাৰু খুলি ক'ম, কিন্তু তুমি একো নক'বা। ঠিক আছে। মানে মোৰতো কোনো সন্তান নাই, গতিকে মোৰ মা, মোৰ পত্নী, মোৰ ঘৰৰ মানুহে বিচাৰিছে যে তোমাৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক কৰি, মানে যেনেকৈ স্বামী স্ত্ৰী হয় তেনেকুৱা, তাৰ পাছতে আমাৰ এটা সন্তান। কি কথা কৈছে আপুনি এইবোৰ? আৰু আপোনালোকৰ ঘৰৰ মানুহবিলাক কিবা পাগল হৈছে নেকি? মই ইয়ালৈ কাম কৰিবলৈহে আহিছোঁ, গতিকে আপোনালোকে বেলেগ সুযোগ নল'ব প্লিজ। মই এইবিলাকৰ মাজত নাই, নোৱাৰোঁ দেই মই এইবিলাক কৰিব। শুনা, মই নিজেও এইটো কথা ছাপোৰ্ট কৰা নাছিলোঁ। এইটো যে এটা পাপ, এইটো ময়ো নিজে বুজি পাইছোঁ, কিন্তু মই সকলোবিলাক কৰিয়ে চাইছোঁ, কিন্তু একো সুফল পোৱা নাই। গতিকে প্লিজ। না নহ'ব, নাই, মই কোনো পধ্যে এইবিলাক কৰিব নোৱাৰোঁ। মই এতিয়াও দেউতাক ফোন কৰি পেলাই মই এইবিলাক কথা কৈ দিওঁ। না, কি কৰিবলৈ ওলাইছা তুমি? নক'বা। তোমাৰ দেউতাক এইবিলাক কথা ক'লে বহুত ডাঙৰ ভেজালত পৰিম, তেতিয়া সকলোৱে এইবিলাক কথা জানিব। গতিকে প্লিজ, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ মোৰ লগত। এইটো বহুত ডাঙৰ এটা পাপ, বহুত ডাঙৰ অন্যায়, মই এইটো কৰিব নোৱাৰোঁ। মই দুখীয়া ঘৰৰ ছোৱালী ছাৰ, মোক এনেকৈ সৰ্বনাশ নকৰিব। মই ইয়ালৈ কাম বিচাৰিহে আহিছোঁ, ঘৰখনৰ অভাৱত। দেউতাইতো কোনো পধ্যেই নামানে, মই কিবা এটা কৰিহে দেউতাক মনাইছোঁ, গতিকে প্লিজ ছাৰ এনেকুৱা কথা নক'ব। মই এনেকুৱা অন্যায় কৰিব নোৱাৰোঁ। আপুনি আঁতৰ হওক প্লিজ, মোক ঘৰলৈ যাবলৈ দিয়ক, আঁতৰ হওক আপুনি। আৰে চুপ, মোৰ কথাটো কিয় বুজিবলৈ চেষ্টা কৰা নাই? মইতো বাৰে বাৰে কৈ আছোঁ, মই নিজেও বিচৰা নাই এইবিলাক পাপ কাম কৰিবলৈ, নিজেও মই ছাপোৰ্ট কৰা নাই। মোৰ ৰুমলৈ আপুনি কিয় আহিছে? ইয়াৰ পৰা ওলাই যাওক ইয়াৰ পৰা। তোমাক এনেকুৱা কৰি মোৰ একো লাভ নহয়, কিন্তু তুমি এবাৰ বুজা, মই এনেকুৱা একেবাৰে কৰিবলৈ বিচৰা নাই। মোৰ মা মোৰ কাৰণে সকলো, যদি মই এনেকুৱা নকৰোঁ তেতিয়াহ'লে মই মাৰ মৰা মুখ দেখা পাম। গতিকে মই মাৰ কাৰণে এইটো পাপ কৰিবই লাগিব। প্লিজ চুপ থাকা। ধুনীয়া, এইবাৰ আমাৰ ঘৰলৈ এটা সন্তান আহিবই। মা বোৱাৰী কচোন, মই যে এইটো হাতত লৈ আছোঁ, এইটো কি বাৰু কওকচোন?
এইটো প্ৰেগনেঞ্চি টেষ্ট কৰা কি তাকো এইটো হৈছে নিশাৰ প্ৰেগনেঞ্চি টেষ্ট কি তাই প্ৰেগনেণ্ট মানে ময়ো প্ৰেগনেণ্ট আৰু কি ইমান ডাঙৰ খবৰ মোৰ আজি বহুত ভাল লাগিছে বোৱাৰী বহুত ভাল লাগিছে কেনেকুৱা যে লাগিছে মনটো মই নিজকে নিজে বুজাব পৰা নাই ইমান এটা সুখৰ খবৰ মই আইতাক হ'ব পাৰিম ইমান যে সুখৰ খবৰ এইটো বহুত ভাল লাগিছে মোৰ বহুত ভাল লাগিছে বোৱাৰী বলক মা এই সুখৰ খবৰটো আপোনাৰ ল'ৰাকো দিওঁগৈ ঠিক আছে বল আৰু সেই এক্সিডেণ্টটো হোৱাৰ পাছতে তাৰ কিছুদিনৰ পাছতে মোৰ এনেকুৱা কিছুমান লক্ষণে দেখা দিলে আৰু মই কনফাৰ্ম হৈ গ'লোঁ মই যে প্ৰেগনেণ্ট বুলি মই গম পাই গৈছিলোঁ দেউতা মোৰ যে গৰ্ভত এটা সন্তান হৈছে বুলি মই বহুত বাৰ চেষ্টা কৰিছোঁ দেউতা সেইখন ঘৰৰ পৰা মই পলাই আহোঁ বুলি কিন্তু মই চেষ্টা কৰিও বিফল হৈছিলোঁ মই পলাই আহিব নোৱাৰিলোঁ দেউতা আৰু এদিন মই পলাব লৈছিলোঁ আৰু তেতিয়া বাইদেৱে মোক পিছফালৰ পৰা হাতত ধৰিছিলেহি ঘৰৰ মানুহ সকলো শুই থাকোঁতেই মই এতিয়াই যোৱাটোৱেই ভাল হ'ব নহ'লে বাইদেৱে দেখা পালে আকৌ যাব নিদিব মোক নিশা বাইদেউ আপুনি ঐ চুৰণী ইমান ৰাতি এনেকৈ চোৰৰ নিচিনাকৈ ক'লৈ যাবলৈ ওলাইছ হা আপুনি ভুল ভাবিছে বাইদেউ প্লিজ মোক যাবলৈ দিয়ক মোক ইয়াৰ পৰা যাবলৈ দিয়ক বাইদেউ মোক বাৰু দাদাই সৰ্বনাশ কৰিলে কিন্তু এতিয়াতো মোক যাবলৈ দিয়ক মই সাহায্য কৰিছোঁ বাইদেউ মোক যাবলৈ দিয়ক মই আপোনাক কথা দিছোঁ মোৰ লগত আপোনালোকে যি কৰিছে মই কাৰো আগতে নকওঁ তোক ইয়াৰ পৰা যাবলৈ দিব লাগে হা তোক যাবলৈ দিবৰ কাৰণে মই এইবিলাক কৰিছোঁ নেকি তই ইয়াৰ পৰা গ'লে মোৰ কি হ'ব মা সোনকালে আহকচোন সোনকালে আহক নিশাৰ কাণ্ড চাওক আহি আপুনি তাই ঘৰৰ পৰা পলাই যাবলৈ বিচাৰিছে আমাক নোকোৱাকৈ চোৰৰ দৰে বাইদেউ মোৰ লগত কিয় এনেকুৱা কৰিছে এনেকুৱা নকৰি কেনেকুৱা কৰিব লাগে হা তই মোৰ সন্তান লৈ পেলাই ঘৰৰ পৰা গুচি যাবি আৰু তোক মই সদায় এৰিম ৰাক্ষসী তোৰ ইমান সাহস হ'ল হা আমাৰ ঘৰতে থাকি আমাৰ ঘৰতে খাই আৰু আমাৰ ঘৰৰ পৰা তই এনেকৈ পলাই যাবলৈ বিচাৰিছ তাকো আমাক নোকোৱাকৈ মই আপোনাক সাহায্য কৰিছোঁ মই আপোনাক মা বুলিয়ে কৈছোঁ প্লিজ মা মোক যাবলৈ দিয়ক মই সাহায্য কৰিছোঁ আপোনালোকক মোৰ যি হ'ল আৰু বাকী থকা জীৱনটো মই এইখন ঘৰত থাকি শেষ কৰিবলৈ বিচৰা নাই গতিকে মই ইয়াৰ পৰা যাবলৈ বিচাৰিছোঁ মই কৈছোঁ নহয় মই এইবিলাক কথা কাৰো আগতে নকওঁ মই কাৰো আগতে তোক যাবলৈ দিবৰ কাৰণে আমি তোক বন্দী কৰি ৰাখিছোঁ নেকি হা যাবলৈ দিবৰ কাৰণে বন্দী কৰি ৰাখিছোঁ আমি বিচাৰিছোঁ তোৰ গৰ্ভৰ পৰা যাতে আমাৰ এটা সন্তান হয় যাৰ কাৰণে যাতে আমাৰ বংশটো আমি আগুৱাই লৈ যাব পাৰোঁ আমি এনেইতো ইয়াত থোৱা নাই নহয় মোৰ নাতিটো দিবি আৰু তই ইয়াৰ পৰা যাবিগৈ আমি বিচাৰিছোঁ আমাৰ ঘৰখনৰ উত্তৰাধিকাৰী অহাটো সেইকাৰণে আমি তোক বন্দী কৰি ৰাখিছোঁ এনেকৈ তোক যদি আজি আমি এনেকৈ যাবলৈ দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ নাতিটোৰ কি হ'ব প্লিজ আপোনালোকে নিজৰ স্বাৰ্থৰ কাৰণে মোক এনেকৈ ব্যৱহাৰ নকৰিব ইমান স্বাৰ্থপৰ নহ'ব আপোনালোকৰ এটা কথা মনত আছেনে মোৰ দেউতাক আপোনালোকে কি কৈ আনিছিলে কওকচোন সেইবিলাক কথা আপোনালোকৰ মনত নাইনে কি কৰি আছে আপোনালোকে মোৰ লগত কি বুলি প্ৰতিশ্ৰুতি দি আহিছিলে দেউতাইতো প্ৰথম আহিবই দিয়া নাছিলে মই সেই ঘৰখনৰ দুখ দেখি পেলাইহে গুচি আহিলোঁ ইয়ালৈকে আপোনালোকে কি এতিয়া নিজৰ স্বাৰ্থৰ কাৰণে সকলো কামেই কৰিব পাৰিব নেকি যি মন যায় তাকেই কৰিব যি মন যায় তাকেই কৰিম আজিৰ পৰা তোৰ মুখত যাতে এইবিলাক কথা একোৱেই নুশুনো অনুপমা বোৱাৰী তাইক লৈ যা আজিৰ পৰা তাইক কোনো পধ্যে বাহিৰলৈ ওলাব নিদিবি তলা বন্ধ কৰি থবি মা প্লিজ এনেকুৱা নকৰিব লক্ষ্য ৰাখিবি নিশাই যাতে এইখন ঘৰৰ পৰা কোনো পধ্যেই পলাই যাব নোৱাৰে
এনেকুৱা নকৰিব মোক যাবলৈ দিয়ক আহ আহ বুলি কৈছো বল মোক এনেকৈ বন্দী কৰি ৰাখিব নোৱাৰে নোৱাৰে মোক যাবলৈ দিয়ক মোক এনেকৈ বন্দী নকৰিব বল বুলি কৈছো বল মোক এনেকৈ কিমান দিন বন্দী কৰি ৰাখিব মোক এৰি দিয়ক প্লিজ মোক এৰি দিয়ক বল বুলি কৈছো বল আৰু একো কথা শুনিব নিবিচাৰো মই এৰি দিব লাগে তাইক এৰি দিবৰ কাৰণে এনেকুৱা কৰিছো নেকি আমি পলাবলৈ আহিছে ঘৰৰ পৰা সকলো সময়মতে যোগাৰ দি আছো যে এইবাৰৰ পৰা তই পলাবলৈ চেষ্টা কৰিবি যেতিয়ালৈকে আমাৰ নাতিটো তই নিদিয় তেতিয়ালৈকে তই এখন ঘৰৰ পৰা যাব নোৱাৰ আৰু যেতিয়া মোৰ সন্তান হৈ গ'ল নহয় তাৰ পাছৰ পৰা মোৰ সন্তানৰ ওচৰলৈকে মোক যাবলৈ নিদিয়া হ'ল কোনেও যেতিয়া গাখীৰ দিয়াৰ সময় হ'ব তেতিয়াহে মোৰ ওচৰলৈকে লৈ যায় গাখীৰ খোৱা শেষ হ'লে মোৰ ওচৰৰ পৰা আঁতৰাই লৈ যায় আৰু মই দিনটোত এবাৰো দেখা নাপাওঁ মোৰ সন্তানটিৰ মুখখন মোৰে সন্তানটি আকৌ মোকে চাবলৈ নিদিয়ে সিহঁতে মোক মানে ব্যৱহাৰহে কৰি আছে মোৰ সন্তানটিৰ পৰা সিহঁতে মোক ইমান আঁতৰত ৰাখিছে মই কষ্ট কৰি জন্ম দিলোঁ এতিয়া তেখেতৰহে দম বেছি ঐ নিশা গাখীৰ অকণমান খুৱাই দে কান্দি আছে গাখীৰখিনি খুৱাই লগতে দি দিবি মোৰ সন্তান শুন অকণমান গাখীৰ খুৱাবলৈহে দিছোঁ গাখীৰখিনি খোৱা আৰু সোনকালে দে মোৰ হাতত মা অকণমান সময় ইয়াতে থাকক দিয়ক নহ'লে গাখীৰ বেছি নাপালে এনেই কন্দা কটা কৰে অকণমান সময় থাকিবলৈ দিয়ক তাৰ পাছত লৈ যাব না এই ভিক্ষাৰীজনীৰ ওচৰত মোৰ নাতি থাকিব কি কথা কৈছ তই ভাবিব পাৰিলে কেনেকৈ মই গাখীৰখিনি খুৱাবহে দিছোঁ গাখীৰ খোৱাৰ পাছত মই 1 মিনিটৰ তোৰ ওচৰত থাকিবলৈ নিদিওঁ কাৰণ মোৰ নাতি কোনো ভিক্ষাৰীৰ ওচৰত থাকিব নালাগে মোৰ নাতিজনী ৰাজৰাণীৰ দৰে হৈ থাকিব কোনো ভিক্ষাৰী এজনী মোৰ নাতিজনী মাক হ'ব নোৱাৰে আপুনি যিয়ে নকওক তাই মোৰ গৰ্ভৰ পৰাই জন্ম লৈছে যিহেতু মই তাইৰ মা গতিকে তাইকো মোৰ ওচৰত থাকিব দিব লাগে তাইৰ অধিকাৰ আছে মোৰ ওচৰত থকাৰ আপুনি মোক এনেকৈ ৰখাব নোৱাৰে আপুনি তাইক মোৰ ওচৰৰ পৰা এনেকৈ লৈ যাব নোৱাৰে গৰ্ভৰ পৰা সন্তান জন্ম দিলি বুলি তই মা হ'ব নোৱাৰ মা হ'বলৈ হ'লে বহুত কিবাৰ প্ৰয়োজন সেইটো হয়তো তই নাজান গতিকে যি কৈছোঁ তাকেই কৰ মই তোক 5 মিনিট সময় দিছোঁ ৰখি আছোঁ মই মোৰ কি ভাগ্য লৈ আহিছোঁ মই নিজৰ সন্তানটো মই এবাৰ ভালদৰে চাব নাপাওঁ ল'ব নাপাওঁ হে ভগৱান তুমি কিহৰ পৰীক্ষা লৈছা নাই ইহঁতে মোৰ সন্তানটো কেনেকৈ কেতিয়াও লাগিবলৈ নিদিব মই ইয়াৰ পৰা পলাই যাবই লাগিব মই ইহঁতৰ বান্ধোনত তেনেকৈ থাকিলে নহ'ব আৰু সেইকাৰণে মই মা আৰু বাইদেউ কামত থাকোঁতে মই এইক লৈ পেলাই গুচি আহিলোঁ মানে পলাই আহিলোঁ দেউতা মাজনী দেউতা সিহঁতে যিকোনো মুহূৰ্ততে আহি মোৰ সন্তানক মোৰ পৰা কাঢ়ি লৈ যাব পাৰে তুমি মোক ক'ৰবাত লুকুৱাই থৈ দিয়া দেউতা মোৰ সন্তানক মোৰ পৰা কাঢ়ি লৈ যাব নিদিবা মই জীয়াই থাকিব নোৱাৰিম দেউতা নাই মাজনী মই থাকোঁতে তোৰ একো হ'ব নোৱাৰে আজি ৰাতিটো ইয়াতে যেনে তেনে থাক আমি ৰাতিপুৱাই লাগিলে ইয়াৰ পৰা বহুত দূৰলৈ গুচি যাম আমাৰ নাতিটো কোনোবাই নিব আৰু মই সহ্য কৰি থাকিম নেকি নাই নিদিওঁ নিব দে মাজনী তাইক মোৰ হাতত দে মা ক'ত আছে আপুনি এইফালে আহকচোন কি হ'ল মা নিশা আৰু মোৰ বেবীটো নাই কি নিশা আৰু মোৰ নাতিনীজনী নাই তই ৰুমত ভালদৰে চাইছনে মা মই ভালদৰে চাইছোঁ সকলোতে বিচাৰিলোঁ বিচাৰি পোৱা নাই মা কি কথা কৈছ তই এইবিলাক তই যা ভালদৰে বিচাৰ মা আপুনি বিশ্বাস কৰক মই সকলোতে বিচাৰিলোঁ মোৰ ৰুম নিশা ৰুম আপোনাৰ ৰুম চবতে বিচাৰিলোঁ মা তাই নাই তই বাবা কথাটো নহ'বও পাৰে
যাচোন তই ভালদৰে এবাৰ বিচাৰি আহ আকৌ এবাৰ বাৰু মই আকৌ এবাৰ যাওঁ বিচাৰোগৈ ভালেতো বেলেগ কথা যদি সঁচাকৈ লৈ গ'ল তেতিয়া কি হ'ল মা ইমান টেনশ্যনত থকা নিচিনা লাগিছে যে কি কবি বোপা নিশা আৰু বোলে আমাৰ নাতিনীজনী নাই ক'ৰবাত গ'ল মানে ক'ত গ'ল মোৰ ছোৱালীজনী ক'ত গ'ল তোৰ ছোৱালীজনী ক'ত গ'ল আমি কেনেকৈ জানিম মই আগতেই কৈছিলোঁ তাইক অকণমান ভালদৰে চকু কাণ দি থাকিবি এতিয়া কি হ'ল মা মই ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ চবতে চালোঁ কিন্তু নিশা আৰু আমাৰ ছোৱালী ক'তো নাই মা মই নামানো এইবিলাক কথা ক'ৰবাত গৈছে নগৈছে মই এইবিলাক কথা একেবাৰেই নামানো মই আগতেই কৈছিলোঁ এইবিলাক কুকৰ্ম নালাগে কৰিবলৈ কিন্তু তোমালোকে মোৰ কথা নুশুনিলা নামানিলা পিছত যেতিয়া তোমালোকে একেবাৰে নেৰাই হ'লা তেতিয়াহে মই শুনিবলৈ বাধ্য হ'লোঁ যেতিয়া মই এইবিলাক কথা শুনিলোৱেই আৰু এই কৰ্মটো মই কৰিলোৱেই সেইটো মোৰ সন্তান গতিকে মোৰ সন্তানটো কোনোবাই লৈ যাব আৰু মই সেইটো নিবিচাৰোঁ মোৰ সন্তানটোক মোক আনি দিয়া তোমালোকে শুনিছা নহয় কি কৈছোঁ তোৰ বাৰু খং উঠিবই সেইটো কথা মই গম পাইছোঁ কিন্তু আমাক খং কৰি কি লাভ আছে কচোন আমি কি কৰিলোঁ আমিতো যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ সেইকাৰণে তাইক বন্দী কৰি ৰাখিছিলোঁ আমিতো নিবিচাৰোঁ আমাৰ নাতিনীজনী ঘৰৰ পৰা ওলাই যোৱাটো কাম এটা কৰ অকণমান মূৰটো ঠাণ্ডা কৰি অকণমান ভাব কি কৰা যায় অঁ মায়ে ঠিকেই কৈছে মোৰ ঠাণ্ডা কৰিব লাগে হা মই মোৰ ঠাণ্ডা কৰিব লাগে 5 বছৰে মোৰ কোনো সন্তানেই নাই মই সেইকাৰণে কৈছিলোঁ এইবিলাক মায়ামোহত মই নুসুমাওঁ আৰু যেতিয়া এতিয়া হৈ গ'ল সেইবিলাক মায়ামোহৰ পৰা মই কেনেকৈ ওলাব পাৰোঁ মোৰ সন্তানটো মুঠতে মোক লাগিবই বাছ আৰু মই একো নকওঁ মোৰ সন্তান মোক আনি দিয়া বাবা তোৰ যিমান কষ্ট হৈছে আমাৰ কি কষ্ট হোৱা নাই যিহেতু নিশাই গুচি গ'ল ইয়াৰ পৰা গতিকে মূৰটো ঠাণ্ডা কৰি অকণমান কথাবিলাক ভবাটো কিনো ডাঙৰ কথা ক'লোঁ মই এনেকৈ চিঞৰা চিঞৰি কৰি কিবা জানো সমাধান পাবি কচোন তেনেহ'লে কি কৰা যায় মই একো বুজিব পৰা নাই মুঠতে কি কৰিলে মই মোৰ নাতিনীজনীক পাম ৰহ মোক অকণমান ভাবিবলৈ দে ৰহ মোৰ মূৰত এটা কথা খেলাইছে নিশা বেলেগত আৰু ক'তো নাযায় তাই গ'লে তাইৰ গাঁৱৰ ঘৰখনলৈকে যাব আমি এটা কাম কৰিম কালিলৈ ৰাতিপুৱাই আমি সিহঁতৰ গাঁৱৰ ঘৰলৈ যাম অঁ মা তুমি একদম ঠিক কথাই কৈছা তাই গ'লে গাঁৱৰ ঘৰখনতেই যাব বেলেগত আৰু ক'তো নাযায় আমি তাতে তাইক বিচাৰি পাম এতিয়া মই অফিচৰ পৰা আহিলেও পটককৈ অঁ যা মাজনী সোনকালে ব'ল নহ'লে কোনোবাই আহি দেখা পাব অঁ দেউতা ব'লা নহ'লে মোৰ সন্তানটোক সিহঁতে কাঢ়ি লৈ যাব বাহ বাহ ক'ত যায় মোৰ নাতিনীজনী চুৰণী মোৰ নাতিনীজনীক তই লৈ আহিলি দেউতা হ'ব মাজনী মই কথা পাতিম আৰু এনেকৈ আপোনালোকে ক'ত যাবলৈ ওলাইছে আমি গাঁও এৰি যাবলৈ ওলাইছোঁ আপোনালোকে কি কৰিলে মোৰ ঘৰত আহি আপোনালোকৰ ঘৰত এজনী ছোৱালী কাম কৰাকে লাগে বুলি কৈ মোৰ ছোৱালীজনীৰ লগত আপোনালোকে ইয়াক কি অন্যায় কৰিলে কি অপকৰ্ম কৰিলে এয়া তাইৰ জীৱনটোৱে ধ্বংস হৈ গ'ল দেখোন আমি এই গাঁওখন এৰি বহুত দূৰলৈ গুচি যাম কোনেও গম নাপায় আমাৰ কথা আৰু আপোনালোকৰ কথাও কাৰো আগতেই নকওঁ আপোনালোকে কথাবোৰ বুজক যদি এইবিলাক কথা গাঁৱৰ মানুহে গম পায় আমাক গাঁৱৰ পৰা উলিয়াই দিব নহ'লে আমাক এঘৰীয়া কৰিব সেইকাৰণে আমি ইয়াৰ পৰা যাওঁগৈ আপোনালোকক মই হাতযোৰ কৰিছোঁ আমাক এনেকৈ নৰখাব তেনেকৈ যে কৈছে আমি আপোনালোকক কি কৰিলোঁ ক্ষতি কৰিলোঁ নে উপকাৰ কৰিলোঁ হা আপোনাৰ ছোৱালীৰ গৰ্ভৰ পৰা যে আমাৰ ল'ৰাৰ জীয়েকজনী জন্ম হৈছে সেইটো আপোনালোকৰ কাৰণে খুব ভাগ্যৰ কথা গম পাইছে নহয় সেইকাৰণে অকণমান ভাবি চিন্তি কথা ক'ব লাগে কথা কওঁতে কি ক্ষতি কৰিলোঁ হা কি ক্ষতি কৰিলোঁ আমি নিশাৰ বৰঞ্চ তাইৰ লাভহে হৈছে তাইৰ গৰ্ভৰ পৰা যে ইমান ধুনীয়া ছোৱালী এজনী জন্ম হৈছে তাকো আমাৰ ল'ৰাৰ কাৰণে খুৰাদেউ এইবিলাক যিহেতু হৈয়ে গ'ল এনেকুৱা কথা নক'ব আৰু তাই যিহেতু আমাৰ বংশৰ প্ৰদীপ গতিকে তাইক আমি ঘৰলৈ লৈ যাবলৈ বিচাৰিছোঁ এইবিলাক কথা মানুহে গম পালেও বৰ ডাঙৰ কথা আমাৰ মান সন্মানো শেষ হ'ব সেইকাৰণে কোনেও নজনাকৈ তাইক আমাৰ ঘৰলৈকে লৈ যাওঁ এবাৰ ভাবকচোন আমাৰ বংশৰ প্ৰদীপটো যদি আমাৰ পৰা আঁতৰি থাকে বা আমাৰ পৰা যায়গৈ তেতিয়া
তেতিয়াহ'লে আমি কেনেকৈ থাকিম? সেই পাপ কৰ্ম মই কৰিব নিবিচাৰিছিলোঁ, কিন্তু মই বাধ্যত পৰিহে। কিন্তু যি হ'ল হৈ গ'ল। কিন্তু মোৰ দেহা মানুহজনীতো মোৰেই ছোৱালী। মই জানো তাইক এৰি দিব পাৰিম? চাওক, আমাৰ বোৱাৰীৰ গৰ্ভত আৰু কোনোদিনাখনেই সন্তান জন্ম নহয়। আমি 5 বছৰে এটা সন্তানৰ কাৰণে পাগল হৈ আছিলোঁ। আচলতে আমি নিশাৰ লগত যি কৰিছোঁ পাপেই কৰিছোঁ, অন্যায় কৰিছোঁ। আমাৰ বোৱাৰীয়ে কেতিয়াও সন্তান জন্ম দিব নোৱাৰে। মই বিচাৰিছিলোঁ আমাৰ নাতিটো জন্ম হৈয়ে যাতে মোক আইতা বুলি মাতিব আৰু আকাশক দেউতা। কি নাই আমাৰ? 2-3টা কোম্পানীৰ মালিক সি, ধন সম্পত্তিহে নাই নে কি? কিমান ধনী, তথাপিও আমাক এটা ভগৱানে সন্তান নিদিলে। আমি বৰ অসহায়। সেইকাৰণে আমি নিজৰ স্বাৰ্থৰ বাবে এনেকুৱা এটা কাম কৰিব লগা হ'ল। আমি বহুত ভুল কৰিলোঁ। ভুলটো আপোনালোকে কৰিছে, আমাৰতো সকলো শেষ হৈ গ'ল। মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ গ'ল। তাইক এতিয়া কোনে বিয়া পাতিব? গাঁৱৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াব? বাইদেউ, আপোনালোকে মোৰ লগত যি কৰিলে বহুত বেয়া কৰিলে, বহুত অন্যায় কৰিলে। সেইখিনি অন্যায় কৰাৰ বাহিৰেও মোৰ নিজৰে সন্তান, তাকো মোক মোৰ হাতত নিদিয়ে, মোৰ ওচৰলৈ মোৰ সন্তানটিক লৈ যাবলৈ নিদিয়ে। মইতো তাইৰ মা, তাই মোৰ সন্তান। মই তাইক নেদেখাকৈ কেনেকৈ থাকিব পাৰোঁ? আপোনালোকেই কওক। আপোনালোকে আপোনালোকৰ স্বাৰ্থৰ কথাহে ভাবিলে, কিন্তু এবাৰ ভাবি চালেনে এজনী মাকে এটা সন্তানক এৰি কেনেকৈ থাকিব? এবাৰতো ভাবি নাচালে। বহুত দুখ দিছে আপোনালোকে মোক, বহুত দুখ দিছে। কাম কৰাৰ সময়ত, কেঁচুৱাটিক গাখীৰ খোৱাৰ সময়তহে আপোনালোকে তাইক মোৰ ওচৰলৈকে লৈ আহে। মইতো দিনটো দেখাই নাপাওঁ তাইক, ওচৰলৈকো যাবলৈ নিদি। বহুত স্বাৰ্থপৰ আপোনালোক, বহুত স্বাৰ্থপৰ। দেউতা, এওঁলোকক যাবলৈ কোৱা। মই মোৰ সন্তানক এওঁলোকক নিদিওঁ। মই মোৰ সন্তানক লৈ বহুত দূৰলৈ গুচি যাম। দেউতা, ব'লা দেউতা, নহ'লে মোৰ সন্তানটিক মোৰ কোলাৰ পৰা লৈ যাব, মোৰ বুকু উদং কৰি লৈ যাব। দেউতা, মোক লৈ ব'লা। মোৰ ছোৱালীজনীক বহুত ক্ষতি কৰিলে আৰু ক্ষতি নকৰিব। হাত জোৰ কৰিছোঁ আপোনালোকক। মই আপোনাক দেউতা বুলিয়ে কৈছোঁ। শুনক দেউতা, এনেকুৱা শাস্তি নিদিব মোক। এইজনী যেনেকৈ নিশাৰ সন্তান, তাই মোৰো সন্তান। মই তাইক এৰি কেনেকৈ থাকিব পাৰিম কওকচোন আপুনি? আপুনি আপোনাৰ সন্তানৰ ভালৰ কাৰণে এই গাঁও এৰি যাবলৈ বিচাৰিছে। এবাৰ আপুনিয়ে ভাবি চাওকচোন, নিজৰ সন্তানটোক নিজৰ বাপেকৰ পৰা যদি বেলেগ কৰি দিয়া হয়, বাপেকজন কেনেকৈ থাকিব? মই আপোনাক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ দেউতা, মোৰ সন্তানটিক মোৰ কাষৰ পৰা লৈ নাযাব। আপোনালোকে যি কয়, যেনেকৈ কয়, যি ভাবে কয়, সকলো আমি শুনিবলৈ ৰাজি আছোঁ। দয়া কৰি মোৰ সন্তানটিক মোৰ কোলাত আকৌ ফিৰাই দিয়া। মই তোমাক সাহায্য কৰিছোঁ নিশা। নাই, মই বিশ্বাস নকৰোঁ মই আপোনালোকৰ কথা। আপোনালোকৰ টকা পইচা আছে, একো নহয় আপোনালোকৰ, কিন্তু আমি দুখীয়া মানুহ, আমাৰ কি হ'ব? আপোনালোক যাওকগৈ আপোনালোক, আৰু আমাক যাবলৈ দিয়ক। আপুনি বিশ্বাস কৰক, মোৰ ল'ৰাই ইতিমধ্যে কৈছে আপোনালোকে যি কয়, যেনেকৈ কয়, সকলো শুনিবলৈ সি আজি আছে। নিশাৰ লগত আমি বহুত অন্যায় কৰিছোঁ, গতিকে আমি বিচাৰিছোঁ যে আমাৰ ল'ৰাৰ লগত আপোনাৰ ছোৱালী নিশাক বিয়া দিয়াটো দিবনে? আমি তাইক আমাৰ ঘৰলৈ বোৱাৰী কৰি লৈ যাবলৈ বিচাৰিছোঁ। না, এইবিলাক কি কথা কৈছে? এইটো কোনো প্ৰকাৰে সম্ভৱ নহয়। আপোনালোক ক'ত আৰু আমি ক'ত? আৰু দাদাইতো এনেও বৌক বিয়া পাতিলেই। মই আকৌ কিয় এনেকৈ বিয়া হ'ম? এইটো কেতিয়াও হ'ব নোৱাৰে। মই বাইদেউৰ অন্তৰত দুখ দিব নিবিচাৰোঁ। এইটো কিয় হ'ব নোৱাৰে ভণ্টি? পাৰে। মানুহে যদি বিচাৰে সকলোৱে সম্ভৱ, নিবিচাৰিলেহে অসম্ভৱ। মই আগৰ পৰাই ভাবি আছিলোঁ, কিন্তু তুমি গুচি আহিলা নিশা। আমি তোমাৰ লগত এনেকুৱা কৰিব বিচৰা নাছিলোঁ, কিন্তু বাধ্যত পৰিহে এনেকুৱা কৰিলোঁ।
তাৰ বাবে তুমি আমাক ক্ষমা কৰি দিবা তুমি মোৰ হাজবেণ্ডৰ লগত বিয়া হোৱা তোমাক মই প্ৰমিছ কৰিছোঁ তুমি একো কষ্ট নোপোৱা সেইটো যেনেকৈ তোমাৰ সন্তান সেইটো মোৰো সন্তান তুমি যেনেকৈ তাইৰ মাক ময়ো তাইৰ মাক বোৱাৰী নাতিনীজনীক এবাৰ মোৰ কোলাত দিবিনি মাজনী এওঁলোকে যি কৈছে ঠিকেই কৈছে তই আকাশ ছাৰৰ লগত বিয়া হ দেউতা মাজনী আৰু যা নাতিনীজনীক তেওঁলোকৰ কোলাত চমজাই দে মই তোমাক প্ৰমিছ কৰিছোঁ নিশা অনুপমা যেনেকৈ মোৰ অৰ্ধাংগিনী তুমিও মোৰ অৰ্ধাংগিনী আৰু তোমাক মই কেতিয়াও কষ্ট নিদিওঁ আৰু মোৰ দুজনী পত্নীকে সমান চকুৰে চাম সমানেই মৰম কৰিম তুমি ৰাজিনে নিশা আজিৰ পৰা তুমি মোৰ ভণ্টিৰ দৰে আৰু আপুনিও মোৰ নিজৰ বাইদেউৰ দৰে